ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ পদ্মবিলত অনুষ্ঠিত হোৱা সদৌ চাউতাল মাঝি বাইছেৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সফল সামৰণি। এইবাৰ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ পদ্মবিল ৰংগমঞ্চত উদযাপন কৰা হয় সংগঠনটোৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। উক্ত দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত অনুষ্ঠিত কৰা হয় মুকলি সভা। সদৌ চাউতাল মাঝি বাইছেৰ সভাপতি শুকৰাম চৰেনে সভাপতিত্ব কৰা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ সাংগঠনিক সম্পাদক মহেশ্বৰ হেমৰমে। উক্ত মুকলি সভাত চাউতালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিণ্টু হেমৰম মুখ্য অতিথি হিচাপে উপস্থিত থাকি চাউতাল মাঝি বাইছেৰ সাংস্কৃতিক শৈক্ষিক ৰাজনৈতিকৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। উক্ত মুকলি সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা মোহন তাতিকা প্ৰমুখ কৰি সদৌ চাউতাল মাঝি বাইছেৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আমাৰ জাতিৰ যিখিনি আমাৰ ধৰ্মীয় ৰীতি নীতিৰ পৰা আমাৰ সংস্কাৰমূলক কিছুমান কামৰ বাবে আমাৰ মাজত ডাইনীৰ প্ৰচলন আছে, এইবোৰ যাতে কুসংস্কাৰৰ পৰা আমি উদ্ধাৰ হওঁ তাৰ বাবে আমি এই চাউতাল মাঝি বাইছি আমি উৎপন্ন কৰিছিলোঁ আৰু আমি প্ৰত্যেক সপ্তাহে আমাৰ এই জাতীয় কাম আমি প্ৰত্যেক সপ্তাহে আমি সজাগতা সভাবোৰ আমি অনুষ্ঠিত কৰি আহিছোঁ। তাৰ ওপৰতে এই পৰিপ্ৰেক্ষিততে আজিও আমি বহলভাৱে এই আজিৰ দিনটোৰ যি মুকলি সভা আয়োজন কৰিছিলোঁ আৰু আমি নিশ্চয় উপকৃত হ'ম বুলি আমি সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। চাউতাল সমাজত বিশেষকৈ মাঝি বুঢ়াবিলাক আমাৰ সমাজখন চলায় আৰু এই মাঝি বুঢ়াসকলক লৈ আমি কমিটিটো গঠন কৰিছোঁ আৰু অনাগত দিনত আমাৰ যিবিলাক সমস্যা আমাৰ পাৰিবাৰিক সমস্যা বা অৰ্থনৈতিক অৱস্থা সামাজিক ৰীতি নীতি আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ সেইটো লৈ আমি এই কমিটিৰ তৰফৰ পৰা আমি মানে ব্যৱস্থা গ্ৰহণ কৰিছোঁ যে অনাগত দিনত আমাৰ মানুহখিনিয়ে যাতে সংস্কাৰমুক্ত এটা সমাজ গঠন কৰিব পাৰোঁ আৰু বিশ্ব দৰবাৰত নিজকে চাউতাল জাতি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। ইয়াকে আমি এই কমিটিৰ এইটোৱেই উদ্দেশ্য আৰু লক্ষ্য। আজি আমাৰ এই সদৌ অসম চাউতাল মাঝি বাইছি সমূহ ইয়াত বিষয়ববীয়া লৈ পেলাই আজি যিহেতু আমাৰ প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হৈছে। এই প্ৰতিষ্ঠা দিৱস পালন কৰাৰ মূল উদ্দেশ্য এইটোৱে হৈছে দিনে দিনে আমাৰ এই চাউতালী সমাজৰ যি আমাৰ নীতি নিয়মবোৰ দিনে দিনে হেৰাই যোৱা এটা পদত গুচি গৈ আছে। সেয়েহে আমি গাঁৱৰ প্ৰতি মুৰব্বীয়ে আমি লক্ষ্য ৰাখিছোঁ যে আমি এই আমাৰ সমাজৰ ৰীতি নীতি হেৰাই গৈ আছে, সেই ৰীতি নীতিসমূহ আমি কেনেকৈ বজাই ৰাখিব পাৰোঁ দীৰ্ঘদিনলৈকে আমি সেই লক্ষ্য আৰু উদ্দেশ্য ৰাখিয়ে আমি এই প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ আৰু এই মাঝি বাইছিখন আমি গঠন কৰিছোঁ। চাউতাল জনগোষ্ঠীৰ মাঝি বাবাসকলৰ নিজৰ সমাজৰ ৰীতি নীতি ৰিবাজ নিজে বজাই ৰাখিবৰ কাৰণে আৰু জীয়াই ৰখাৰ কাৰণে কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ আজি প্ৰতিষ্ঠা ৰাখিছে আৰু এই আমি ভৱিষ্যতত জীয়াই ৰখাৰ কাৰণে মাঝিসকলৰ এটা সমিতি গঠন কৰা হৈছে। এই সমিতিৰ যোগেদি তেওঁৰ ভৱিষ্যত দিনলৈকে তেওঁৰ বিভিন্ন ধৰণৰ সমস্যা নিজৰ ৰীতি ৰিবাজৰ সমস্যা যাতে চলাই নিব ভালদৰে এই বুলি আজি এই সমিতিখন গঠন কৰি ভৱিষ্যত তেওঁলোকৰ ৰীতি ৰিবাজসমূহ ভৱিষ্যত কলাকৃতি জীয়াই ৰখাৰ কাৰণে এই সমিতি গঠন কৰা আৰু তেওঁলোকৰ সমাজখন আগবঢ়াই লৈ যাব বুলি এই সমিতিখন গঠন কৰা হৈছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।